নমস্কাৰ আজি আমি সংগতিৰ কিছু কথা পঢ়িম প্ৰথমে আছে ইউনিয়ন অফ সেটস এতিয়া যদি আমাক দুটা সংগতি দিয়ে সাপোজ a equal to 1 2 3 আৰু b equal to 1 3 5 তেতিয়া হলে a union b হ'ব 1 2 3 5 ইয়াত a থকা এলিমেন্ট বিলাক থাকিব আৰু b থকা এলিমেন্ট বিলাকো থাকিব টাইবিলাক এলিমেন্টক লৈ আমি a union b টো পাম যদি ডেফিনেশনটো আমাক খুদে এটো আমি এনেদৰে ক'ব পাৰো the union of two sets a and b can be given by a union b equal to x such that x belongs to a or x belongs to b that a union b যদি এটা এলিমেন্ট x হয় তেন্তে x টো a থাকিব পাৰে অথবা b থাকিব পাৰে কবাত থাকিলে হ'ল a আৰু b এর যিকোনো এটা থাকিলে হ'ল This operation on the elements of set A and B can be represented using a Venn diagram with two circles. Total region of both the circles combined denotes the union of sets A and B. তো ইয়াৰ কাৰণে যদি আমি Venn diagram এটা ড্ৰ কৰিব বিচাৰো এটো এনেকৈ হ'ব প্ৰথমে আমি এটো আঁকি লৈছো ৰেক্টেংগল এটা এটো বুজাব U অৰ্থাৎ ইউনিভাৰ্সাল সেট A আৰু B ইয়াৰ সাবসেট হ'ব অৰ্থাৎ ইয়াত থকা এলিমেন্ট বিলাক U থাকিব তো এতিয়া আমি যদি এটো A বুলি ধৰো আৰু এটো b বুলি ধৰো তেতিয়া এই গোটেইখিনি হ'ব a ইউনিয়ন b ইয়াত a আৰু b আৰু কমন গোটেইখিনি আহি যাব a ইউনিয়ন b এতিয়া ইয়াত কিছুমান ইকুৱেচন আছে যিবিলাক সেটৰ অপাৰেচনৰ লগত জড়িত প্ৰথমে দিছে a ইউনিয়ন b ইকুৱেল টু b ইউনিয়ন a অৰ্থাৎ আমি যদি এটো a ইউনিয়ন b এনেকে লিখিলো নিলিখি যদি আমি উল্টা কৰি লিখিব খুজো একে হ'ব অৰ্থাৎ b ইউনিয়ন a এর কাৰণেও এইকিটা এলিমেন্ট থাকিব তাৰ পিছত আহিল a ইউনিয়ন b ব্র্যাকেট ইউনিয়ন c ইকুৱেল টু a ইউনিয়ন ব্র্যাকেট b ইউনিয়ন c অৰ্থাৎ আমি যদি প্ৰথমে a ইউনিয়ন b টো লৈ ললো এটো 1 2 3 5 আৰু এতিয়া যদি আমি ইয়াত another set consider কৰো suppose c equal to 1 6 7 এতিয়া যদি আমি a ইউনিয়ন b এর লগত যদি এটো ইউনিয়ন কৰি দিও তেতিয়া কি পাম 1 2 3 5 তো থাকিবই 1 2 3 5 additionally 6 আৰু 7 থাকিব আকৌ যদি আমি b ইউনিয়ন c প্ৰথমে উলিয়াই লও তেতিয়া কি পাম b ইউনিয়ন c প্ৰথমতে যদি উলিয়াও তাত আমাৰ থাকিব b থকা এলিমেন্ট 1 3 5 আৰু c থকা এলিমেন্ট 6 7 কাৰণ 1 টো অলৰেডি ললো আমি তো এটো হ'ব b ইউনিয়ন c আৰু এতিয়া যদি আমি ইয়াৰ লগত a টো ইউনিয়ন কৰি দিও এনেদৰে a ইউনিয়ন b ইউনিয়ন c তেতিয়া আমি পাম 1 3 5 6 7 টো থাকিল তাৰ লগত 8 থকা এলিমেন্ট বিলাক দিব লাগিব 8 থকা এলিমেন্ট আছে 1 2 3 তো 2 এডিশনালি আহি যাব 1 2 3 5 6 7 3 5 6 7 তো এতিয়া যদি চাও আমি এটো একই হয় ইয়াতো 1 2 3 5 6 7 আছে ইয়াতো 1 2 3 5 6 7 আছে গতিকে এটো আমাৰ কারেক্ট হয় নেক্সট a ইউনিয়ন phi ইকুৱেল টু a এটা যদি আমাৰ সংগতি থাকে a আৰু তাৰ লগত যদি আমি ৰিক্ত সংগতিটো ইউনিয়ন কৰি দিও তেতিয়া a থাকিব কাৰণ এই সংগতিটোত কোনো এলিমেন্ট নাথাকে ৰিক্ত সংগতিত এটা এলিমেন্ট নাথাকে গতিকে ইকুৱেল টু a হ'ব ঠিক তেনেদৰে a এর লগত যদি আমি a ইউনিয়ন কৰো তেতিয়া আমি a পাম কাৰণ a থকা এলিমেন্ট বিলাকে আলটিমেটলি ইয়াতো থাকিব কাৰণ এই দুটাত সেম এলিমেন্ট থাকিব তো a যদি 1 2 3 আছে আৰু বেলেগ এটা যদি আমি a বুলিয়ে লৈছো হেতুটো 1 2 3 এলিমেন্ট থাকে তো a ইউনিয়ন a 1 2 3 থাকিব কাৰণ সেই তিনটা এলিমেন্ট আছে আৰু আমাৰ ৰিপিট নহয় ইউনিয়ন কৰো বা জিয়ে কৰো আমাৰ এলিমেন্ট বিলাক কেতিয়াও ৰিপিট নহয় সেটত এটা এলিমেন্ট এবাৰে আহিব নেক্সট আছে u ইউনিয়ন a ইকুৱেল টু u তো এই ইউনিভার্সাল সেট তার লগত যদি আমি যিকোনো এটা সেট যার সাবসেট হয় u
A হ'ব পাৰে বা B যিকোনো হ'ব পাৰে তো এইটো ইয়াত যিখিনি এলিমেণ্ট আছে এই গোটেইখিনি এলিমেণ্ট U2 আছে গতিকে আমি যদি U বুলি কওঁ তাত এইবিলাক এলিমেণ্ট আহি যাব সো A ইউনিয়ন U বা U A ইউনিয়ন A দুইটাই হ'ব U কাৰণ ইয়াত থকা এলিমেণ্টবিলাক ইয়াত আছে গতিকে U2 লিখিলে আৰু ইয়াত থকাবিলাক আহিয়ে যাব তো এইখিনি আছিল ইউনিয়ন অফ সেটছৰ লগত ৰিলেটেড নেক্সট আছে ইন্টাৰসেকশন অফ সেটছ ইন্টাৰসেকশন হ'বলে কি হ'ব যদি আমি লও A equal to 1 3 5 B equal to 1 2 3 তেতিয়াহলে A ইন্টাৰসেকশন B হ'ব 1 3 কমন এলিমেন্ট কিটা আমাৰ ইয়াতে থাকিব ইয়াতে দিয়া আছে A ইন্টাৰসেকশন B equal to B ইন্টাৰসেকশন A ইউনিয়নৰ নিচিনা একেই হ'ব আমাৰ ইয়াৰ অৰ্ডাৰটো মেটাৰ নকৰে A ইউনিয়ন B হওক বা A B ইউনিয়ন A হওক ঠিক তেনেদৰে A ইন্টাৰসেকশন B বা B ইন্টাৰসেকশন A একে এলিমেন্টে পাম গতিকে এইটো ইকুৱেল নেক্সট A ইন্টাৰসেকশন A তো A আৰু A দুটাতে একে এলিমেন্টে আছে গতিকে কমন এলিমেন্ট কিটাও হিকিটাই হ'ব 1 3 5 হ'ব তো এইটো আমাৰ কাৰেক্ট নেক্সট A ইন্টাৰসেকশন B ইন্টাৰসেকশন C ইকুৱেল টু A ইন্টাৰসেকশন B ইন্টাৰসেকশন C এইটো আমি ভেৰিফাই কৰি চাব পাৰো ইয়াত আমি A ইন্টাৰসেকশন B পালো আৰু C যদি আমি আনদাৰ সেট লৈ লওঁ সাপোজ C আছে 1 4 5 তেতিয়া কি হ'ব A ইন্টাৰসেকশন B ইন্টাৰসেকশন C ইয়াত থাকিব 1 কাৰণ এইটো সেট আৰু এইটো সেটত কেৱল 1 এ কমন আছে তো এবাৰ যদি আমি প্ৰথমে B ইন্টাৰসেকশন A লৈ লওঁ B ইন্টাৰসেকশন C লৈ লওঁ তেতিয়া আমি পাম কমন কি থাকিব 1 2 3 আছে আৰু ইয়াত 1 4 5 আছে তো কমন ইয়াত থাকিব 1 এতিয়া A ইন্টাৰসেকশন B ইন্টাৰসেকশন C যদি লৈ লওঁ A আৰু B ইন্টাৰসেকশন C কমন কি আছে এগেইন 1 এ আছে ইয়াত 1 আছে আৰু ইয়াত 1 আছে গতিকে কমন 1 হৈ গ'ল তো A ইন্টাৰসেকশন B ইন্টাৰসেকশন C এটো হ'ব 1 তো এই দুটা ইকুৱেল হ'ব তো এটো আমাৰ কাৰেক্ট হ'ল নেক্সট আহিল phi ইন্টাৰসেকশন A ইকুৱেল টু phi তো phi ত কোনো এলিমেন্ট নাথাকে আৰু 8 এলিমেন্ট আছে ইয়াত 1 3 5 বা যিকোনো এলিমেন্ট থাকিব পাৰে A সেটত গতিকে এটা সেট যত এটা এলিমেন্ট নাই হেতুৰ লগত আন এটা সেটৰ সিমিলাৰিটি এটো হ'ব যে এলিমেন্ট নাথাকাটোৱে একমাত্ৰ সিমিলাৰিটি হ'ব তো যদি এটা সেটত এলিমেন্টে নাই আৰু এটা সেটত কিবা দুটা মান এলিমেন্ট আছে তেতিয়া হে দুটাৰ ইন্টাৰসেকশন অৰ্থাৎ কমন কি হ'ব ৰিক্ত সংগতি অৰ্থাৎ phi হ'ব নেক্সট U ইন্টাৰসেকশন A এতিয়া আমি যদি ভেন ডায়াগ্ৰামটো আকৌ চাই লওঁ এটো U আৰু এটো A U থকা এলিমেন্ট কিটা 8 আছে 8 থকা এলিমেন্ট গোটেই কিটা U আছে কিন্তু U এডিশনালি এলিমেন্টস আছে গতিকে কমন এলিমেন্ট 8 থকা কিটাই হ'ব যিকিটা U2 আছে এটো আছে গতিকে U ইন্টাৰসেকশন A ইকুৱেল টু A হ'ব নেক্সট A ইন্টাৰসেকশন B ইউনিয়ন C ইকুৱেল টু A ইন্টাৰসেকশন B ইউনিয়ন A ইন্টাৰসেকশন C আৰু A ইউনিয়ন B ইন্টাৰসেকশন C ইকুৱেল টু A ইউনিয়ন B ইন্টাৰসেকশন A ইউনিয়ন C এটা আমি প্ৰুভ কৰি চাব পাৰো প্ৰথমে এইখিনি ক্লিয়াৰ কৰি লওঁ A equal to 1 3 5 B equal to 1 2 3 C equal to 1 4 5 প্ৰথমে আহিল B ইউনিয়ন C তো B ইউনিয়ন C আমি পাম 1 2 3 4 5 B ইউনিয়ন C আমি পাম 1 2 3 4 5 এতিয়া A ইন্টাৰসেকশন B ইউনিয়ন C তাত আমি কি পাম A আৰু B ইউনিয়ন C কমন 8 আছে 1 3 5 B ইউনিয়ন C আছে 1 2 3 4 5 গতিকে কমন থাকিব 1 3 5 এটো হল A ইন্টাৰসেকশন B ইউনিয়ন C এতিয়া নেক্সট ইকুৱেল টু কি আছে A ইন্টাৰসেকশন B ইউনিয়ন A ইন্টাৰসেকশন C A ইন্টাৰসেকশন B কি থাকিব A আৰু B কমন থকা বিলাক 1 আৰু 3 A ইন্টাৰসেকশন B থাকিব 1 আৰু 3 তাৰ পিছত A ইন্টাৰসেকশন C কি থাকিব
1 3 5 1 4 5 1 আৰু 5 এটা কমন থাকিব এতিয়া নেক্সট আমাক এই দুটাৰ মাজত ইউনিয়ন কৰিব দিছে তো এতিয়া যদি ইউনিয়ন হৈ যায় তেতিয়া কি থাকিব কমন নহয় এটা গোটেইবিলাক ল'ব লাগিব 1 3 আৰু 5 তো ইয়াতে থাকিব 1 3 আৰু 5 তো এটা ইকুৱেল হ'ল তো ইকুৱেল হ'ল আমি গম পালো যে এটো কাৰেক্ট হয় ঠিক তেনেদৰে আমি এটো চাও এটা আমি ডায়াগ্ৰাম এটাৰে বুজিবলৈ ট্ৰাই কৰো এবাৰ দেখা যাওক কেনেকুৱা হয় এটো ইউ এটো সাপোজ এ এটো বি আৰু এটো সাপোজ সি এতিয়া এ ইউনিয়ন বি ইন্টারসেকশন সি বি ইন্টারসেকশন সি এখানে থাকিব যিখিনি আমাৰ বি আৰু সি দুটাতে আছে তাৰ পিছত এ ইউনিয়ন বি ইন্টারসেকশন সি গতিকে এখানে থাকিল এ টো গোটে থাকিল আৰু এখানে পাৰ্ট থাকিল এতিয়া আমি যদি নেক্সট টো কৰো এ বি সি A union B তো A union B হবো এই গোটে পোরশনটো এখিনি আৰু এখিনি তাৰ পিছত A union C হবো এখিনি আৰু এখিনি কেৱল এই পোরশনটো নাথাকিব মানে আগৰবাৰ নাছিল এই পোরশনটো বাকি গোটেখিনি আহি গল গতিকে এতিয়া যদি আমি সেই দুটাৰ মাজত ইন্টারসেকশন কৰো তেতিয়া কমন কোনখিনি থাকিব A ইউনিয়ন B এই গোটেইটো আছিল গতিকে আৰু A ইউনিয়ন C টো এই গোটেইটো আছিল গতিকে এইটো থাকি গল তাৰোপৰি A ইউনিয়ন B এই পোরশনটো আছিল A ইউনিয়ন B এখিনি আছিল আৰু এখিনি আছিল A ইউনিয়ন C এখিনি আছিল আৰু এখিনি আছিল গতিকে এখিনিটো থাকিলে কমন লগতে এই পোরশনটো দুবাৰে থাকি গল গতিকে এখিনি আমাৰ এখিনি লগত একেই হল তো এইটো কারেক্ট হয় বুজাত যদি অসুবিধা হৈছে নিজে এবাৰ ড্ৰয়িংটো আঁকি চালে ডায়াগ্ৰামটো আঁকি চালে ভালকে ক্লিয়াৰ হ'ব নেক্সট কমপ্লিমেন্ট অফ সেটস তো কমপ্লিমেন্ট কোনবিলাকক কয় যদি ইউ যদি এনেকুৱা হয় যে 1 2 3 4 5 আৰু তাত যদি a থাকে 1 2 3 তেতিয়া a ইনভার্স বা a কমপ্লিমেন্ট হ'ব 4 5 অৰ্থাৎ 8 নথকা আটাইবিলাক এলিমেন্ট a ইনভার্সত থাকিব আৰু a ইনভার্স দুটাই ইউৰ সাবসেট হ'ব তো এতিয়া আমি চাও a ইউনিয়ন a ইন্টারসেকশন a ইউনিয়ন a ইনভার্স এটো যদি কৰো আমি তেতিয়া ইউ পাম কাৰণ ইয়াতে যদি আমি চাও 8 আছে 1 2 3 a ইনভার্সত আছে 4 5 গতিকে এই দুটাৰ মাজত ইউনিয়ন হলে আমি এই গোটেই এলিমেন্ট কেইটা আহি যাব 1 2 3 4 5 সো এটো ইউ লগত ইকুৱেল হ'ব এটো কারেক্ট হয় এতিয়া a ইন্টারসেকশন a ইনভার্স ইকুৱেল টু 5 a আৰু a ইনভার্সত একো কমন এলিমেন্ট নাই ইয়াত আছে 1 2 3 ইয়াত আছে 4 5 গতিকে ইন্টারসেকশন কৰিলে আমি পাম 5 ৰিক্ত সংগতি নেক্সট a ইউনিয়ন b ইন্টারসেকশন যদি ইনভার্স লও তেতিয়া কি পাম a ইউনিয়ন b a আমি 1 2 3 লৈছো b লৈ ললো 1 3 5 তো a ইউনিয়ন b কি হ'ব a ইউনিয়ন b হ'ব 1 2 3 5 তার যদি আমি ইনভার্স লও a ইউনিয়ন b যদি ইনভার্স লও তেতিয়া আমি পাম 4 ইকুয়াল টু a ইনভার্স ইন্টারসেকশন b ইনভার্স a যদি 1 2 3 হয় a ইনভার্স হ'ব 4 5 আৰু b যদি 1 2 3 5 হয় b ইনভার্স হ'ব 2 4 গতিকে এতিয়া a ইনভার্স আৰু b ইনভার্সৰ যদি আমি ইউনিয়ন লও তেতিয়া কি পাম
ইউনিয়ন নাছিল ইয়াতে আছিল ইণ্টাৰসেকশ্যন যদি লওঁ কি পাম কমন কি আছে 4 কাৰণ 5 আৰু 2 বেলেগ বেলেগ আছে কেৱল 4 কমন আছে গতিকে A ইনভাৰ্স ইণ্টাৰসেকশ্যন B ইনভাৰ্স ইকুৱেল টু আমি পাম 4 তো দুটা ইকুৱেল হ'ল এইটো কাৰেক্ট ঠিক তেনেদৰে A ইণ্টাৰসেকশ্যন B ইনভাৰ্স A ইণ্টাৰসেকশ্যন B কি থাকিব A আছে 1 2 3 B আছে 1 3 5 গতিকে A ইণ্টাৰসেকশ্যন B হ'ব 1 আৰু 3 A ইণ্টাৰসেকশ্যন B হ'ব 1 আৰু 3 তাৰ পিছত A ইনভাৰ্স আৰু B ইনভাৰ্সৰ ইউনিয়ন A ইনভাৰ্সত আছে 4 5 B ত আছে এইকেইটা গতিকে B ইনভাৰ্সত আছে 2 4 A ইনভাৰ্স আছে 4 5 আৰু B ইনভাৰ্স আছে 2 4 গতিকে A ইনভাৰ্স ইউনিয়ন B ইনভাৰ্সত থাকিব A ইনভাৰ্স ইউনিয়ন B ইনভাৰ্সত থাকিব 2 4 5 2 4 5 আৰু ইয়াতে A ইণ্টাৰসেকশ্যন B আছিল 1 3 গতিকে A ইণ্টাৰসেকশ্যন B যদি আমি ইনভাৰ্স লওঁ তেতিয়া পাম 2 4 5 তো এটা ইকুৱেল হ'ল তো এইটো কাৰেক্ট হয় নেক্সট U ইনভাৰ্স ইকুৱেল টু 5 ইউত নথকা এলিমেণ্ট একোৱে নাই এইটো সেটৰ কাৰণে ইউত গোটেইকেইটা এলিমেণ্ট আছে গতিকে U ইনভাৰ্স 5 হ'ব আকৌ 5 ইনভাৰ্স U হ'ব 5 এটা এলিমেণ্ট নাই গতিকে 5 ইনভাৰ্স U হ'ব নেক্সট A প্লাস A ইনভাৰ্স এটা যদি আমি এড কৰি দিওঁ U পাম ইয়াতে A আছে 1 2 3 A ইনভাৰ্স আছে 4 5 দুটা এড কৰিলে আমি U পাম 1 2 3 4 5 গোটেইকেইটা আহি যাব আৰু নেক্সট আছে A ইনভাৰ্স তাৰ আৰু যদি ইনভাৰ্স লওঁ সেইটো A হ'ব তো A ৰ ইনভাৰ্স আছে 4 5 আৰু 4 5 ৰ ইনভাৰ্স আমি 1 2 3 পাই যাম গতিকে A পাই যাম সো A ইনভাৰ্স তাৰ যদি ইনভাৰ্স লওঁ A পাম আজিলৈ ইমানখিনিয়ে আশা কৰোঁ সকলোৱে বুজি পাইছে ধন্যবাদ